এগৰাকী ছাত্ৰ হিচাপে আৰু যিহেতু ফৰেনচিক মেডিচিনত মই 1 বছৰ ট্ৰেইনিং বা পঢ়ি আহিছোঁ, মোৰ কিছুমান প্ৰশ্ন সুধিবলগীয়া আছে। গতিকে কেইটামান প্ৰশ্ন মই উইদিন দ্য ৰাইটছ পাৰ্মিটেড টু মি বাই দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, আমাৰ ভাৰতীয় সংবিধানে আৰু মোৰ পদমৰ্যাদা ৰাখি পেলাই মই কিছুমান কথা সুধিবলগীয়া আছে। সেই কথাষাৰ মই কওঁ। এতিয়া আপুনি প্ৰথমতে আপুনি বুজিব লাগিব যে মই জুবিন দাক মই কি বুলি ভাবোঁ। গতিকে আমি নতুন সেই অৰ্থডক্স লেন্সেৰ থ্ৰুদি নাচাই নতুন যুৱ প্ৰজন্মই জুবিন দাক কিয় আমি ইমান প্ৰেমী, কিয় আমি জুবিন পাগল, আপোনালোকে বুজিব লাগিব। তাৰ কাৰণে মই জুবিন দাক ভাবোঁ এজন বিশিষ্ট সাহিত্যকাৰ আৰু নিজৰ জাতিটো, নিজৰ ভাষাটো, নিজৰ বৰ অসমখনক ভাল পোৱা এজন বিশিষ্ট শিল্পী। তাৰপৰা মোৰ এতিয়া প্ৰশ্ন যোনখিনি আছে, সেই কিছুমান প্ৰশ্নটো হৈ গ'ল এজ এ চিটিজেন অফ ইণ্ডিয়া এণ্ড এজ এ ষ্টুডেণ্ট অফ ছায়েন্স। ভাৰ্চুৱেল অটপচি আৰু টক্সিকলজি ৰিপৰ্ট ফ্ৰম ছিংগাপুৰ গভৰ্ণমেণ্ট আমি কেতিয়া পাম? দ্বিতীয় প্ৰশ্ন, সেইটো মই নাজানো, সেইখিনি একচুৱেলি আপোনালোক সাংবাদিকসকলে সুধিব লাগিছিলে যে এনি ফৰ্ম অফ ডিপ্ল'মেটিক ইমিউনিটি ইনভল্ভ ডিউৰিং দ্য প্ৰচেছ অফ ৰিকভাৰী অফ বডি অফ জুবিন গাৰ্গ ফ্ৰম ছিংগাপুৰ। যেতিয়া তেখেতৰ নশ্বৰ পাৰ্থিৱ দেহটো অনা হৈছিলে, কিবা ধৰণৰ ডিপ্ল'মেটিক ইমিউনিটি ইউজ কৰা হৈছিলে নেকি? আৰু এটা মই সুধিব বিচাৰোঁ যে ডাজ SIT হেভ জুৰিছডিকশ্যন টু গ' টু ছিংগাপুৰ? SITৰ ওচৰত সেই জুৰিছডিকশ্যন আছে নেকি যে ছিংগাপুৰ যাব পাৰে তেখেতসকলে? আৰু ষ্টুডেণ্ট অফ ছায়েন্স বুলি মই কেলৈ কৈছোঁ, এম্বামিং হোৱাৰ পিছত টক্সিকলজি ৰিপৰ্টৰ ভেলু কিমান? তাৰপিছত আৰু এটা মই জানিব বিচাৰিছোঁ, হোৱাট ইজ দ্য কাৰেণ্ট কণ্ডিশ্যন অফ ছিংগাপুৰিয়ান পুলিচ ইনভেষ্টিগেশ্যন ইন টু দ্য কজ অফ ডেথ অফ জুবিন গাৰ্গ? মানে যিহেতু তেখেতৰ অকাল মৃত্যু ছিংগাপুৰত হৈছিলে, তাতো এখন আপোনাৰ পুলিচ ইনভেষ্টিগেশ্যন চলিছে, তাৰ আমি ৰিপৰ্টটো কেতিয়াকৈ পাম? সেইকেইটা মোৰ জানিবলগীয়া কথা। আৰু ইয়াতে যদি মই কৈ শেষ নকওঁ তেতিয়াহ'লে ভুল হ'ব। আমি নৱপ্ৰজন্মই, নিউ জেনেৰেশ্যনে, শিক্ষিত যুৱ সমাজে কি বিচাৰে? আমি বিচাৰোঁ এজন মহান ব্যক্তি জুবিন গাৰ্গ দাদাৰ নিচিনা। আমি যে কৈ আছোঁ যোনটো প্ৰচিডিঅ'ৰ আমি ফ'ল' কৰিছোঁ, আমি সৰু মানুহ, মই ইমান নাজানো আইনৰ বিষয়ে, কিন্তু যিমানখিনি জানো, যিমানখিনি বস্তুখিনি আয়ত্ব কৰিছোঁ, মই জাষ্ট এটা কথা মই ক'ব বিচাৰিছোঁ যে যোনটো প্ৰচিডিঅ'ত আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টৰ পেনেল অফ জাজ, অনাৰেবল হাইকোৰ্ট পেনেল অফ জাজ, বা যদি আমাৰ প্ৰশ্ন ডাইৰেক্ট আমাৰ চিফ জাষ্টিছ অফ ইণ্ডিয়া অনাৰেবল বি.আৰ. গগৈ দেৱক কৰা কিয় হোৱা নাই? এডভকেচি ইজ আনাডাৰ থিং, বিং জাজ ইজ আনাডাৰ থিং। সেইটো মোৰ বোধগম্য হয়, যদিও মই ভুল হ'ব পাৰোঁ। ডাঙৰ মানুহে নিজৰ এক্সপাৰ্টে সেইবোৰ কথা ক'ব পাৰিব। মই সাধাৰণ এজন আৱেগিক, খুবেই দুখিত, অতিকৈ ক্ষোভত থকা এজন অসমীয়া, নিজৰ জাতি, নিজৰ ভেটি, নিজৰ পৰিচয় লৈ পেলাই যথেষ্ট সচেতন, যথেষ্ট আৱেগিক। সেইবাবেহে আজি মই এনেকুৱা কৰিব লগাত পৰিলোঁ। কাৰণ মোৰ দৰে অন্য বহুত যুৱতীয়ে, বহুত ৰাইজে এইকেইদিন ভালকৈ শুব পৰা নাই, বহুতেই ভালকৈ শুব পৰা নাই বিগত হেৰিৰ পিছত। গতিকে আৰু এটা মই ইয়াত ক'ব বিচাৰিম, যিহেতু ইমানবোৰ ডাউট আহিলে আপোনাৰ অটপচি প্ৰচেছত, কিয় মোৰ শিক্ষাগুৰু লগতে
এজন ইণ্টাৰনেশ্যনেলি এক্লেইমড ফৰেনচিক মেডিচিনৰ প্ৰফেচাৰ যোনে পাইনিয়াৰিং কৰিছিলে ইণ্ডিয়াত ফৰ ভাৰ্চুৱেল অটপচি এণ্ড হি ইজ ভেৰি লাৰ্নেড ইন টক্সিকলজি ডক্টৰ অমৰজ্যোতি পাটোৱাৰী ছাৰ নাও HOD এণ্ড প্ৰফেচাৰ অফ নিগ্ৰিমছ শ্বিলং আগত ছাৰ GMCHত আছিলে এতিয়া নিগ্ৰিমছত আছে ছাৰে বহুত ইণ্টাৰনেশ্যনেল হেৰি কৰে মানে কি চেমিনাৰ দি দিয়ে লেকচাৰ্ছ দি থাকে আৰু সেইবাবে মই বহুত মানে যোনপিনে আমি ধাৰণা কৰিছোঁ যোনখিনি প্ৰশ্ন সুধিব মানে লগীয়া আছে বহুতে সুধিবলৈ ভয় কৰে বহুতে আপোনাৰ চৰকাৰলৈ পোনপটীয়া প্ৰশ্নটো কি পোনপটীয়া প্ৰশ্নখিনি আপোনালোকে ৰিপ্লাই কৰি চাই ল'ব কিন্তু মোৰ এটা কথা তদন্ত প্ৰক্ৰিয়াত সুখী নহয় নেকি তদন্ত প্ৰক্ৰিয়াৰ কথাটো কি হৈ আছে আমি কুৱেশ্যনছখিনি সঠিক কুৱেশ্যনছ কৰিছোঁ নাই মই তদন্ত প্ৰক্ৰিয়াৰ ভিতৰত ইমান মই সোমাব নোৱাৰো মই এইটো সুধিব বিচাৰিছোঁ আমি কুৱেশ্যনছখিনি ঠিক কৰিছোঁ নাই নিজৰ প্ৰশ্নখিনি আমি ঠিকমতে শুনিছোঁ নাই মইতো ইমান নাজানো মই জাষ্ট MBBS হয় ইমান মানে কি আছিলে MD ইন ফৰেনচিক মেডিচিন নহয় মই BLLB কৰা বা LLM কৰা নহয় বা মই জাজ নহয় কিন্তু আমাৰ নৱপ্ৰজন্ম হৈ পেলাই শিক্ষিত নৱপ্ৰজন্ম হৈ পেলাই মই প্ৰশ্নকেইটাহে সুধিব বিচাৰিছোঁ আৰু যোনকেইটা উত্তৰ মই পাম নে নাপাওঁ মই নাজানো সেইটো দুখৰ নিচিনা লাগিছে সেইকাৰণে মই মোৰ ৰেজিগনেশ্যন দিছোঁ এইখিনি কোৱাৰ আগত মই অকল নিউ জেনেৰেশ্যন নতুন যুৱ প্ৰজন্মৰ হিচাপে এটা শ্লোগান দিয়েই মোৰ কথাখিনি ক'বলগীয়াখিনি মই খতম কৰিম